মৰিলো ঐ। দুখ পালানি? খুন্দিয়াই লৈ কি দুখ পাইছে নেকি বুলি কৈছে। মই তোমাক ট্ৰিটমেণ্টৰ কাৰণে এই 1000 টকাটো দিছোঁ, লোৱা। মা, অ' মা, মোক মটৰচাইকেল এখনে খুন্দিয়াই থৈ গ'ল, ভৰিটো বিষাইছে। তোমাক মই যেতিয়া তেতিয়া য'লৈ ত'লৈ যাবলৈ মানা কৰিছোঁ নহয়, তুমি কিয় ওলাই যোৱা বাৰু? হা, ঘৰত থাকিবলৈ কৈছিলোঁ নাই মই তোমাক? নহয় মানে মই ঘৰতে বহি বহি আমনি পালোঁ, সেয়ে অলপ ওলাই গৈছিলোঁ। হ'ব, মই তোমাক হস্পিটেললৈ লৈ যাম ব'লা। বাইদেউ, কি হ'ল? এই ল'ৰাটো দেখোন গোটেই মুখত তেজ। কি হ'ল তোমাৰ? এক্সিডেণ্ট কেছ নেকি? এই মোৰে ল'ৰা মটৰচাইকেল এখনে খুন্দিয়াই থৈ গ'ল, তাকে আপোনাৰ ওচৰলৈ লৈ আহিছিলোঁ ট্ৰিটমেণ্টৰ কাৰণে। এই কেৰি বেগটোতে আপোনাৰ ল'ৰাজনলৈ মই কেইটামান ঔষধ দি পঠাইছোঁ, তাকে ঘৰত গৈ লগাবগৈ। এয়া লওক পইচা। হ'ব নালাগে, পইচা নিদিলেই হ'ব। তোমালোকে দেখোন এনিটাইম আহিয়ে থাকা কিবা হ'লে। হ'ব বাইদেউ, আমি গৈ থাকোঁ আৰু। হ'ব, ধন্যবাদ। মা, অ' মা, নাৰ্ছগৰাকীয়ে যোনখিনি মেডিচিন দিছিল সেইখিনি লগোৱাৰ লগে সোনকালে ভাল হৈ গ'ল দেখোন। ঔষধ লগালেতো ভাল হ'বই। তুমি তেতিয়াহ'লে আজিৰ পৰা স্কুললৈ যোৱা। মই আজি তোমালোকক এটা হিন্দী কবিতা পাঠ কৰি শুনাম, আৰু কবিতাটোৰ মূল ভাৱ তোমালোকে বুজাই ক'ব লাগিব। অ'কে মহাশয়া। शिक्षा, आप धीरे धीरे से कदम बढ़ाएं, अपना रास्ता खुद बनाएं, हर रुकावट को छोड़ दे दुनिया में, शिक्षा को जीवन साथी बना लो दिल में। शिक्षा ही हमारी मौलिक अधिकार है, शिक्षा ही हमें आगे बढ़ाने की एकमात्र कुंजी है। शिक्षा ही दुनिया की सबसे बड़ा रोशनी है, शिक्षा के बिना जीवन अधूरा रहती है। মহাশয়া, কবিতাটো কেনেধৰণে বুজাব লাগিব এবাৰ কৈ দিয়কচোন। প্ৰথম চাৰি শাৰীকৈ তোমালোকে বুজাই যাবা প্ৰতিজনে। অ'কে, এতিয়া কোৱাচোন প্ৰথম চাৰি কবিতাৰ মূল ভাৱ প্ৰাঞ্জলে কোৱা। কবিতাটোৰ জৰিয়তে কৈছে যে আপুনি লাহে লাহে খোজ আগবঢ়ুৱাই নিজৰ ৰাস্তা বা পথ নিজে বাছি লোৱা, অৰ্থাৎ জীৱনৰ উদ্দেশ্য লক্ষ্য নিজে বাছি লোৱা। নেক্সট চাৰি পেয়াই বুজোৱা। সকলো সমস্যাৰ বা অসুবিধা আওকাণ কৰি পৃথিৱীত এৰি দিয়া, শিক্ষাক জীৱনৰ সংগী হিচাপে অৰ্থাৎ বন্ধু হিচাপে বনাই ল'বলৈ কবিগৰাকীয়ে কৈছে। কাৰণ এখন কিতাপক বন্ধু হিচাপে ল'লে আমি কেতিয়াও ঠগ নাখাওঁ, বৰং জ্ঞানহে পাম। এতিয়া কোৱাচোন ৰূপালী, নেক্সট চাৰি বুজোৱা তুমি। কবিগৰাকী শিক্ষা কবিতাটোৰ জৰিয়তে কৈছে যে শিক্ষাই আমাৰ মৌলিক অধিকাৰ, শিক্ষা হ'ল আমাৰ জীৱনটো প্ৰগতিৰ পথলৈ নিব পৰা একমাত্ৰ সাৰথি। নেক্সট লাইন কেইটা ৰূপমে বুজোৱা। শিক্ষাই হ'ল পৃথিৱীত সকলোতকৈ ডাঙৰকৈ আলোকিত কৰিব পৰা বিষয়বস্তু, শিক্ষাৰ বাহিৰে আমাৰ জীৱন আধাৰুৱা হ'ব বুলি কবিগৰাকীয়ে কৈছে। পিছে মহাশয়া, কবিতাটোৰ কবিগৰাকীৰ নাম আপুনি নক'লে যে? কবিগৰাকীৰ নাম হ'ল নিৰাজিতা কোঁৱৰ চুতীয়া। আজি হিন্দী কবিতাৰ মূল ভাৱ বহুত সুন্দৰকৈ তোমালোকে বুজাব পাৰিলা, তাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ। তাৰ কাৰণে তোমালোকক একোটাকৈ ডট পেন ছাৰপ্ৰাইজ দিম। এয়া লোৱা, এই কলমকেইটা লোৱা আৰু তোমালোকে ভগাই ল'বা। অ'কে মহাশয়া, ছুটি বেল মাৰিলে আমি যাওঁ। যোৱা। মা, আমি আহিলোঁ স্কুলৰ পৰা। মা, আজি ভোক লগা নাই নহয়? দুপৰীয়া চৰকাৰে দিয়া মধ্যাহ্ন ভোজনত ভালকৈ পেট ভৰাই খাই আহিছোঁ। ভালেই হ'ল, খাই আহিলা, অলপ জিৰাই লোৱা এতিয়া। মা, তুমি যে কালি ৰূপালীহঁতৰ ঘৰলৈ ফুৰিবলৈ যাম বুলি কৈছিলা, কেতিয়া যাবা? যাম অলপ পিছত। মই এতিয়া নুশু, নিজিৰাওঁ। ময়ো তোমাৰ লগত যাম মা। যথেষ্ট দূৰ নহয়, তুমি জানো খোজকাঢ়ি যাব পাৰিবা?
স্কুটি লৈ যাম, তুমি চলাবা, মই উঠিম। ঠিক আছে, হ'ব নহ'লে। প্ৰাঞ্জল, তুমি ঘৰখীয়া হ'বা, আমি যাওঁ। ৰূপালী, ৰূপালী, কি কৰিছা? বাইদেউ বহকি আহক। গাঁওখন বৰ নিমাও মাও। ইয়াত বানপানী হৈছিল নে? হৈছিল, কিন্তু বাকী গাঁৱতকৈ অলপ কম। তথাপি শালি ধানৰ ৰোৱাবোৰ অৱস্থা বেয়া, কিন্তু বাও ধান পাব। তেতিয়াহ'লে ভাল কথা। আপোনালোকৰ চলিবলৈ অসুবিধা হয় নহয় জানো? ৰূপালীৰ দেউতাকে পকা মিস্ত্ৰীৰ কামহে কৰে বাইদেউ। কেতিয়াবা হাজিৰা কম পায়, কেতিয়াবা একেবাৰে নাপায়। অসুবিধা হয় আৰু মাজে মাজে। কেতিয়াবা ময়ো 2 টকা কমাওঁ, বোৱা কাপোৰ বেচোঁ, শাক পাচলি ঘৰতে কৰোঁ, কেতিয়াবা বেচোঁ। ব'লা আমি খেলোঁগৈ ব'লা। আমি পঞ্চায়তৰ কাৰ্যালয়ত এই অঞ্চলৰ বানপীড়িত লোকৰ বাবে অলপ টকা দিছিলোঁ সাহায্যৰ বাবে, দৰিদ্ৰ লোকক দিবৰ বাবে। আপুনি পালেনে বাৰু? মোক গাঁওবুঢ়াই যোৱাকালি 1500 টকা দি থৈ গ'ল। ভাল লাগিছে কথাটো শুনি। আপুনি ৰাইজক বিতৰণ কৰি দিবলৈ কৈছিল নহয়নে? হয়। গিৰিহঁত ঘৰত আছেনে? আপোনাক চিনি পোৱা নাই যে, ক'ৰ পৰা আহিছে বাৰু? মোকনো ক'ত চিনি পাব? মই নদীৰ সিপাৰৰ, চলিবলৈ বৰ অসুবিধা হৈছে, খুদকণ বিচাৰি আহিলোঁ। ঘৰত আন মানুহ নাই নেকি? কি কৰিব, থাকোঁতে পাহুৱাল 4টা পুত্ৰ আছে, 4জনী বোৱাৰীও আছে, নাতি পুতি সকলো আছে, থাকিও মিছা। বিয়া পতাৰ পিছত আটাইকেইটা বেলেগ হ'ল, আমাক নোচোৱা হ'ল আই। কি কৰিম আৰু, দুখৰ বেদনা কোনে বুজিব আমাৰ কৰুণ কাহিনী। কি হ'লো দেউতা, ক'ৰ পৰা আহিছে? নক'বা আৰু আইও, সোৱণশিৰি নদীৰ সিপাৰৰ পৰা আহিছোঁ, খুদকণ বিচাৰি। তুমি একা? এওঁ আলহী। ৰ'ব, মই বাৰু আপোনাক কিবা এটা দিওঁ। এওঁলোকে ক'ৰ পৰা দিব, নিজৰে অসুবিধা। এয়া লওক দেউতা। সুখী হোৱা তুমি আৰু তোমাৰ পৰিয়াল। মই এতিয়া যাওঁ। মা, মই ৰূপালী প্ৰিয়া খেলি আছিলোঁ, প্ৰিয়াই মোৰ মুখতে বলটো মাৰি দিলে। হয় নেকি? চাওঁচোন। নেকান্দিবা। ৰূপালী, তুমি নেদেখিলা নেকি? হ'ব, নেকান্দিবা আৰু। ঘৰত গৈ বৰলিন এণ্টিছেপ্টিক ক্ৰীম লগাই দিম, হ'বনে? হ'ব আৰু, নেকান্দিবা। শুনটো, প্ৰভিডিন মলম এটা আছিল, কিন্তু পানী হওঁতে ক'ত হেৰাল ক'ব নোৱাৰোঁ। হ'ব আইদেউ, নেলাগে, আমি গৈ থাকোঁ। প্ৰাঞ্জল, ক'ত আছা? মা, মই শুই আছিলোঁ। কোনোবা আহিছিল নেকি? নাই অহা মা। মা, মই ভৰি হাত ধুই লওঁ, কিবা এটা খাব লাগিব। হ'ব বাৰু, যোৱা, মই কিচেন ৰুমত চাওঁগৈ। মা, আনা, পেটত চুহা দৌৰ মাৰিছে, সোনকালে আনা। ইমান নিচিঞৰিবাচোন, ধৈৰ্য ধৰা। এয়া লোৱা, ফ্ৰাইড ৰাইচ আছিলে, তাকে খোৱা। নমস্কাৰ। নিৰাজিতা বাইদেউৰ প্ৰেৰণাৰ 6ষ্ঠ খণ্ড চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।